চাইছে নিভাৰ 24 ষ্টুডিঅত মই ইমন আৰু লৈ আহিছো এই মুহূৰ্তৰ আন খবৰ বুলি ক'ব লাগিব কিয়নো মহানগৰী বশিষ্ঠ থানাৰ সফলতা অপৰাধ আৰু অপৰাধী নিয়ন্ত্ৰণত এতিয়া বশিষ্ঠ আৰক্ষীয়ে সাফল্য লাভ কৰা দেখা পোৱা গৈছে 20টা কৈ বাহন চুৰি গোচৰত 32খনকৈ বাইক উদ্ধাৰ কৰিছে মহানগৰী বশিষ্ঠ আৰক্ষীয়ে বাইক চুৰি গোচৰত গ্ৰেপ্তাৰ 50 জন আৰু 24 ঘণ্টাৰ ভিতৰত উদ্ধাৰ কৰিছে 12খনকৈ বাহন পুনৰবাৰ জনাইছো যেহেতু মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰে সাফল্য বুলি ক'ব লাগিব যেহেতু পূৰ্বেও মহানগৰ আৰক্ষীয়ে বহু কেইখন বাইক উদ্ধাৰ কৰিছিলে অপাৰেশন লিফটাৰ চলাই তেওঁলোকে বহু কেইখন বাহন উদ্ধাৰ কৰিছিল বুলি জানিব পৰা গৈছে আৰু এতিয়া দেখা পোৱা গৈছে যে মহানগৰ বশিষ্ঠ আৰক্ষীয়ে আন এক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে অপৰাধ আৰু অপৰাধী নিয়ন্ত্ৰণত সাফল্য লাভ বশিষ্ঠ থানাৰ 20টাকৈ বাহন চুৰি গোচৰত 32খনকৈ বাইক উদ্ধাৰ কৰিছে মহানগৰীৰ বশিষ্ঠ আৰক্ষী আপোনালোকে দৃশ্যাংশ প্ৰত্যক্ষ কৰি আছে কেনেদৰে বাইকসমূহ শাৰী পতি ৰখাই থোৱা হৈছে আৰু বাইক চুৰি গোচৰত গ্ৰেপ্তাৰ কৰিছে 50 জনক এজন দুজন নহয় ভাবিলে আচৰিত লাগে 50 জনক গ্ৰেপ্তাৰ কৰিছে বাইক চুৰি গোচৰ যেহেতু বহু কেইটা গোচৰ তৰিছিল বাইক চুৰি সম্বন্ধত বিভিন্ন প্ৰান্তৰ পৰা এই বাহনসমূহ চুৰি কৰিছিল বুলি জানিব পৰা গৈছে আৰু 24 ঘণ্টাৰ ভিতৰত উদ্ধাৰ হৈছে 12খনকৈ বাহন তৎপৰ হৈ পৰিছে এতিয়া মহানগৰ আৰক্ষী যেহেতু এগৰাকী বাইক ৰাইডাৰ ননিয়ে গুৱাহাটী যেহেতু তেওঁ ফুৰিবলৈ আহিছিল আৰু তেওঁৰ বাইক চুৰি হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তৎপৰ হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল যে যিমান বাইক চুৰি চক্ৰ আছে সেইসমূহ ধৰিব লাগে সেইসমূহ উৎখাত কৰিব লাগে আৰু এতিয়া দেখা পোৱা গৈছে যে মহানগৰ আৰক্ষীয়ে একশন লবলৈ আৰম্ভ কৰিছে হিতুৰ পিছত ইটুকৈ একশন ষ্টাৰ্ট কৰিছে মহানগৰ আৰক্ষীয়ে আৰু মহানগৰী বশিষ্ঠ থানা এতিয়া সফলতা লাভ কৰা দেখা পোৱা গৈছে অপৰাধ আৰু অপৰাধ নিয়ন্ত্ৰণত বশিষ্ঠ আৰক্ষীৰ সাফল্য 20টাকৈ বাহন চুৰি গোচৰত 32খনকৈ বাইক উদ্ধাৰ কৰিছে মহানগৰ আৰক্ষীয়ে বাইক চুৰি গোচৰত গ্ৰেপ্তাৰ কৰিছে 50 জনক আৰু 24 ঘণ্টাৰ ভিতৰত উদ্ধাৰ কৰিছে 12খনকৈ বাহন আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য এবাৰ শুনা বিচাৰিম আপোনালোকে দেখিছে আমাৰ বাইক চুৰি ৰিকভাৰো হৈ আছে লাষ্ট 3 মাহত আমাৰ 30ৰ ওপৰত মানে বাইক ৰিকভাৰী আছে 30+ ৰিকভাৰী আছে চুৰি বাইক আৰু লগতে বহুত বাইক লিফটাৰো আমি ধৰিছোঁ গোচৰ আমাৰ 20 মান 20 তাৰ বাইক চুৰি গোচৰ হৈছিল তাৰ ওপৰত আমাৰ 30+ বাইক ৰিকভাৰী হৈছে আমি আপোনালোকে দেখিছে ননীৰ বাইকখন আছিল আমি সেইটোৰ পৰা উদ্ধাৰ কৰিছিলোঁ কিছুমান মেঘালয়ৰ পৰা কৰিছোঁ কিছুমান আমি মানে আৰু বাইক চুৰি আমাৰ কিছুমান কেছ আছে য'ত আমাৰ মানে 5-6টা কেছ আছে য'ত আমি কম সময়ৰ ভিতৰতে মানে 12 ঘণ্টাৰ ভিতৰতে ৰিকভাৰী কৰিব সক্ষম হৈছোঁ য'ত তেনেকৈ যোৱাকালি এটা কেছ আমি সেইৰ পৰা ৰিকভাৰী কৰিছোঁ ধুবুৰীৰ পৰা তো সেনেকুৱা কেছ আছে আৰু এতিয়া মেঘালয়লৈকে পাইছোঁ বা কিছুমান আপোনাৰ লিখিছে ধুবুৰীৰ ফালেও গৈছে তো সেনেকৈ দুটা ছাইডতে আমি কৰিছোঁ আৰু আমাৰ এটা বাইক আমি মণিপুৰৰ পৰা উদ্ধাৰ কৰিছোঁ বাংলাদেশলৈকে লৈ যায় বুলি কৈ কথা এইটো তদন্তত চাব আৰু মানে এতিয়া আমি মেঘালয়ৰ সেইটো পাইছোঁ আৰু আমাৰ বাগলাৰী কেছো এনেকৈ কিছুমান কেছ আছে য'ত আমাৰ কম সময়ৰ ভিতৰতে ডিটেকশ্যন হৈছে যিবিলাক ঘৰ চুৰি ৰিকভাৰীও হৈছে আৰু 5-6টামান কেছ আছে য'ত আমি 24 ঘণ্টাৰ ভিতৰত সক্ষম হৈছোঁ শীৰ্ষত থকাৰ কথা নহয় আৰু এইটো 30খনৰ ওপৰত ৰিকভাৰী এইটো আছে আৰু এতিয়া আমি আমাৰ দায়িত্বটো হ'ল কি আমি ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টিত আমি এফৰ্টছ দিব লাগিব আৰু এফৰ্টছটো টিম হিচাপে কৰিছোঁ আৰু বশিষ্ঠ থানাই টিম হিচাপে কাম কৰি আছে